দুৰ্গা পূজাৰ ধুমখুমীয়াতে গোলাঘাট চহৰৰ মাজমজিয়াত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ গণস্বাক্ষৰ গ্ৰহণ কৰিলে জনগোষ্ঠী ঐক্য মঞ্চই। হাজাৰ হাজাৰ ৰাইজে সাৰ্থকগৰাকীৰ ন্যায়ৰ হকে স্বাক্ষৰ প্ৰদান কৰা পৰিলক্ষিত হয় আৰু সহস্ৰাধিক ৰাইজে সমস্বৰে গালে জুবিনৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত। অসমীয়া ৰাইজৰ হৃদয় স্পন্দন জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰখনে যি ষড়যন্ত্ৰমূলক পন্থা গ্ৰহণ কৰিছে সেই কাৰ্যপন্থা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই আচৰণ কেতিয়াও মানি লোৱা নহ'ব বুলি মন্তব্য কৰে জনগোষ্ঠীয় নেতাজনে। ঐক্য মঞ্চ গোলাঘাটৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত আমি জাষ্টিছ ফৰ জুবিন দা ন্যায়ৰ দাবীত আমি এই গণস্বাক্ষৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰজাঘৰক ক'ব বিচাৰিছোঁ যে আমাৰ হৃদয় স্পন্দন অসমৰ লাখ লাখ জনগণৰ হিয়াৰ আমঠু আৰু অসমীয়া জাতীয় জীৱনৰ এক জাতীয় সম্পদ হিচাপে আমি তাক চিহ্নিত কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ আচলতে যিকোনো মূল্যৰ বিনিময়ত ন্যায় পাব লাগে। ইতিমধ্যে আমি দেখিছোঁ বিভিন্ন মাধ্যমৰ জৰিয়তে চৰকাৰখনে আচলতে এই আন্দোলনখনক জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কিছুমান তেওঁলোকে কৌশল অৱলম্বন কৰি এই ন্যায়খনক বিপথে পৰিচালিত এই আন্দোলনখনক তেওঁলোকে বিপথে পৰিচালিত কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে এই কথাবিলাক নাইকিয়া কৰি জুবিন দাই যাতে উপযুক্ত ন্যায় পায়, দোষীক উপযুক্ত শাস্তি প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত দোষীক শাস্তিৰ পৰিৱৰ্তে পূজাৰ ছুটি প্ৰদান কৰি ৰাইজক আভুৱা কৰিছে আৰু এনেধৰণৰ মিথ্যাচাক নীতি গ্ৰহণ কৰিলে অসমত মহাবিপ্লৱ হ'ব বুলি সকীয়াই দিয়ে জনগোষ্ঠীয় ঐক্য মঞ্চ গোলাঘাটে। আচলতে আমি অতদিনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ, এতিয়া কিন্তু আমি দাবী জনাইছোঁ যে আমাক উচিত তদন্ত লাগিবই। এই কথাটোকে তেখেতলোকে এতিয়া চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মানে কৌশলী স্থিতি গ্ৰহণ কৰিছে আৰু কোনোবাই যদি বুজি নাই পোৱা বুলি ভাবিছে তেখেতে এইটো বিৰাট ভুল কৰিছে বুলিয়ে ভাবিছে। কাৰণ তেখেতলোকে এতিয়া যিটো কৰি আছে তাৰমানে যে পূজাৰ ছুটি এজন সৰু কোনোবা যদি দুখী হয়, সাধাৰণ চোৰ এজনকো তেতিয়াও এনেকে আমি ছুটি দিয়া দেখা নাই। সেইটো কথা যদি অসমৰ মানুহে বুজা নাই বুলি ভাবিছে, তেখেতে ভৱিষ্যতৰ কাৰণে নিজৰ বাটটো নিষ্কণ্টক কৰিব পৰাই নাই। কিন্তু আমাক অসমীয়াক যিটো আঘাত দিছে সেই আঘাতটোৰ এদিন সাংঘাতিক ধৰণৰ বিদ্ৰোহ বুলি নকওঁ, মই বিপ্লৱ বুলি কৈছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।